বিমল ফুকন মহন্ত আপোনাৰ কাষলৈ আহিছোঁ আমি বহু প্ৰতীক্ষিত বুলিয়ে উল্লেখ কৰিব লাগিব কাৰণ এদিন বা দুদিন নহয় 7টাকৈ দিন আচলতে আৰক্ষীৰ টোপনি সৰিছিল ৰাইজৰো চিন্তা চৰ্চা সামাজিক মাধ্যমত কেৱল সুমি আৰু সুমি তাৰ্কিক আৰু তাৰ্কিক কেতিয়া ওলাব কেনেকৈ আহিব কেনেকৈ ধৰিব অৱশেষত সুমি তাৰ্কিক এতিয়া জালত পৰিছে গতিকে সুমি তাৰ্কিকৰ তদন্ত প্ৰক্ৰিয়াটো কেনে ধৰণে চলিব পৰৱৰ্তী মুহূৰ্তত মই এই কথাখিনি জানিব বিচাৰিছোঁ লগতে বিমল ফুকন মহন্ত বহুজনে কৈ আছে যে সুমি তাৰ্কিকৰ সৈতে জ্যেষ্ঠ কোনো অধিবক্তা আছে আৰু সম্পূৰ্ণ পৰিকল্পনা কৰি তেওঁলোকে কিন্তু এবাৰ সাজু হৈ আহিছে কালি ভিডিঅ' বাৰ্তাটো সেই কথাখিনি স্পষ্ট হৈছে গতিকে মই আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ বৰ্তমান আৰক্ষীৰ স্থিতি কেনেকুৱা হ'ব কেনে ধৰণে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব বিমল ফুকন মহন্ত চাওক এঞ্জেলা প্ৰথম কথাটো হ'ল আপুনি কোৱা প্ৰশ্ন দুইটা প্ৰশ্নৰ উত্তৰটো দিম কিন্তু তাৰ পূৰ্বে মই কিছু কথা ক'ব বিচাৰিছোঁ যে কালি নিশাৰ ভাগত যেতিয়া আমি অন্তিমটো ব্ৰেকিং নিউজ দিছিলোঁ আমাৰ দৰ্শকসকলক যে সুমি আৰু তাৰ্কিক ইতিমধ্যে ডিব্ৰুগড়লৈ বুলি ৰাওনা হৈছে আৰু নিশা যোৰহাট জিলাৰ পৰা তেওঁলোকে ইতিমধ্যে কালি ৰাওনা যেতিয়া হৈছিল ৰাওনা হোৱাৰ লগত সময়ত তেওঁলোক সুমি আৰু তাৰ্কিক এখন গাড়ীতে আছিল আৰু তেওঁলোক গৈ থকা অৱস্থাতে নিশাই ডিব্ৰুগড় চহৰ পোৱাৰ প্ৰাক মুহূৰ্তত আচলতে তেওঁলোকক তাক আটক কৰে STFৰ এটা দলে STFৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু IGP পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত চলা এই যিটো অভিযান সেই অভিযানটো তেওঁলোকে আটক কৰি দুয়োকে আচলতে পুনচাতে লৈ যায় ডিব্ৰুগড় জিলাৰ যি আচলতে পুলিচ গেষ্ট হাউচ আছে পুলিচ গেষ্ট হাউচলৈ আৰু পুলিচ গেষ্ট হাউচতে তেওঁলোকক ৰাখা বুলি আমাৰ হাতলৈ ইতিমধ্যে খবৰ আহিছে আৰু পুলিচ গেষ্ট হাউচত তেওঁলোক দুয়োকে পুৰে নিশা সোধ-পোছ কৰি যিহেতু তেওঁলোকক আটক কৰা হৈছে আচলতে পুৱতি নিশা গতিকে পুৱতি নিশাৰ পৰা তেওঁলোকক সোধ-পোছ কৰি কিছু জিৰণি ল'বলৈ দিয়া হয় আৰু জিৰণি ল'বলৈ দিয়াৰ পিছত ইতিমধ্যে থানাৰ ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়াবৰ্গক অৱগত কৰা হয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়াবৰ্গক সকলো কথা অৱগত কৰা হয় আৰু অৱগত কৰাৰ পিছত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশতে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীক সুমি আৰু তাৰ্কিকক ইতিমধ্যে হেণ্ডঅভাৰ কৰিব STFৰ দলে আৰু কিছু সময়ৰ পিছত ডিব্ৰুগড় সদৰ থানাত দুয়ো অভিযুক্তকে ইতিমধ্যে হেণ্ডঅভাৰ কৰিব STFৰ দলটোৱে আৰু পাৰ্থসাৰথী মহন্ত IGP পাৰ্থসাৰথী মহন্ত আৰু তাৰ সমান্তৰালকে STFৰ যিটো বৃহৎ দলে ইতিমধ্যে উজনিত বিগত প্ৰায় 5 দিন ধৰি তেওঁলোকে দিনে নিশাই অভিযান চলাইছিল দিনে নিশাই তেওঁলোকে অকল এই সুমি আৰু তাৰ্কিকৰ সন্ধানতেই তেওঁলোকে অভিযান চলাইছিল সেই দলটোৱে তেওঁলোকক হেণ্ডঅভাৰ কৰি ইতিমধ্যে গুৱাহাটীলৈ বুলি ৰাওনা হ'ব আৰু আন এটা দল ইতিমধ্যে এতিয়াও বিহাৰতে আছে আৰু বিহাৰতে তেওঁলোকে অভিযান চলাই আছে আৰু তেওঁলোক বিহাৰৰ পৰা উভতি অহা নাই গতিকে সামগ্ৰিকভাৱে গোটেই যিটো বিগত এসপ্তাহ ধৰি বিগত 5 দিন ধৰি দেখা পোৱা গৈছে যি সুমি আৰু তাৰ্কিকক লৈ অসম আৰক্ষীৰ প্ৰতিটি ইউনিটে যেনেদৰে দিনক ৰাতি কৰি কষ্ট কৰিছে যেনেদৰে তেওঁলোকে অভিযান চলাইছে মেঘালয় অসম তাৰ সমান্তৰালকৈ চুবুৰীয়া ৰাজ্যতো তেওঁলোকে বহুকেইটা অভিযান চলাই আছে দিনে নিশাই আৰু সেই দিনে নিশাই চলাই থকাৰ পিছত অৱশেষত STFৰ দলটো ইতিমধ্যে সফল হ'ল আৰু তেওঁলোকে এটা পৰিকল্পিতভাৱে গোটেই ব্যৱস্থাটো তেওঁলোকে এখন জাল পেলাইছিল আৰু সেই জালত অৱশেষত সুমি আৰু তাৰ্কিক বন্দী হ'ল আৰু আপুনি যিটো প্ৰশ্ন সুধিছে যে পৰৱৰ্তী পৰ্যায়ত এজন অধিবক্তা আৰু তাৰ লগত জড়িত থকাৰ তথ্য আপুনি কথা সুধিছে সেই কথাটো এনে ধৰণৰ যে এজন জ্যেষ্ঠ অধিবক্তাক ইতিমধ্যে এই গোটেই গোচৰটো প্ৰাথমিকভাৱে আন এজন গুৱাহাটীৰে এজন অধিবক্তাক এই দায়িত্বটো দিয়া হৈছিল তেওঁলোকৰ অগ্ৰিম জামিনৰ বাবে সেই যিজন অধিবক্তাজনৰ পৰা পৰৱৰ্তী পৰ্যায়ত কিন্তু সুমি আৰু তাৰ্কিকৰ অগ্ৰিম জামিনৰ গোচৰটোৰ সন্দৰ্ভত আদালতত যুঁজিবৰ বাবে আন এজন অধিবক্তাক দায়িত্ব দিয়া হ'ল গতিকে অধিবক্তা সলনি কৰা হ'ল সলনি কৰিও কিন্তু সুমি তাৰ্কিকে ভাবিলে গোটেই বিষয়টো তেওঁলোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিব কিন্তু নিম্ন আদালতত আবেদন নকৰাকৈ তেওঁলোকে পুনচাতে উচ্চ ন্যায়ালয়ত আবেদন নকৰা ভাল হ'ব বুলি ইতিমধ্যে তেওঁলোক সাজু হৈছিল আৰু আৰক্ষীও সাজু হৈছিল যে কোনো কাৰণত যাতে তেওঁলোকৰ যিনে ধৰণৰ বেইল পিটিশনে নপৰক কিয় তাক বাবে প্ৰতিৰোধ কৰিব লাগিব তাৰ বাবে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিছিল যে তেওঁলোকক আচলতে বেইল ৰিজেক্টৰ কাৰণে তেওঁলোকেও প্ৰতিবেদন দিব বা তেওঁলোকেও সেই আদালতত যুঁজিব বুলি তেওঁলোকে এটা সিদ্ধান্ত লৈছিল যতে আসলতে ইন্টাৰিম বেইলৰ বাবে তেওঁলোকে পিটিশন নিদিয়ক তাতে বেইল অবজেকশন দাখিল কৰাৰ সিদ্ধান্ত লৈছিল অসম আৰক্ষীয়ে আৰু সেই মতে ডিব্ৰুগড় আৰক্ষীক সাজু থাকিবলৈ কোৱা হৈছিল ডিব্ৰুগড় আৰক্ষীক যতে প্ৰয়োজন হয় বেইল অবজেকশন দিব লাগিব বুলি কোৱা হৈছিল অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ তৰফৰ পৰা
আৰু সেই বেইলৰ সেই তেনেধৰণৰ টনা আজোৰাৰ বাবে অৱশেষত তেওঁলোকে যদিও অধিবক্তা সলনি কৰিছিল আৰু সলনি কৰা নতুন অধিবক্তাজনৰ যিজনক পিছত লৈছিল তেওঁৰে এজন কনিষ্ঠ তেওঁৰে আচলতে সহযোগী যি কনিষ্ঠ থাকে যাক আমি সাধাৰণতে জুনিয়ৰ বুলি কওঁ তেনেজন এজন সহযোগী অধিবক্তাক ইতিমধ্যে চুমি আৰু তাৰ্কিকৰ লগত সবিশেষ কথা পাতিবৰ বাবে প্ৰেৰণ কৰা হৈছিলে আমাৰ হাতত যিমান দূৰ তথ্য আছে যে সেই কনিষ্ঠ অধিবক্তাজনে ইতিমধ্যে কালি ৰাতিপুৱাৰ তেওঁ ইতিমধ্যে চুমি আৰু তাৰ্কিকৰ লগত কথা পাতিবলৈ বুলি উজনি অসমলৈ ৰাওনা হৈছিল আৰু ইতিমধ্যে চুমি আৰু তাৰ্কিকেও চুবুৰীয়া এখন ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকে উজনি অসমত যোৰহাটৰ কোনোবা এটা অজ্ঞাত স্থানত তেওঁলোকে একেলগ হৈছিল আৰু একেলগ হৈ তাতে তেওঁলোকে এই গোটেই কথাখিনি পাতিছিল আৰু কালি যিটো ভিডিঅ' আমি সম্প্ৰচাৰ কৰিছিলোঁ সেই ভিডিঅ'টোৰ উৎসও সেই যিখিনি আচলতে তেওঁলোকৰ কথোপকথন যিখিনি ভিডিঅ' বাৰ্তা এই ভিডিঅ' বাৰ্তাও কিন্তু সেই সময়ৰে যেতিয়া অধিবক্তাজন গৈ পোৱাৰ পিছত এই সিদ্ধান্ত হৈছিল যে এটা ভিডিঅ' বাৰ্তা দি ৰাইজক যে কালিলৈ যিহেতু এই যিটো উৎসুকতা আছে এই উৎসুকতাটো শেষ কৰিব লাগে আৰু কালিলৈ তেওঁলোকে ইতিমধ্যে ব্যৱস্থা কৰিব লাগে আৰু আৰক্ষীক যে তেওঁলোকে মানসিকভাৱে সহযোগ কৰিবলৈ তেওঁলোক যে প্ৰস্তুত সেই কথাটো আচলতে কালিলৈ আদালতত এটা প্ৰয়োজনীয় বিষয় হিচাপে উপস্থাপন হ'ব যে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নে তেওঁ নিজে চাৰেণ্ডাৰ কৰিছে সেইটো এটা অগ্ৰিম জামিন পোৱাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ'ব আৰু সেইকাৰণে তেওঁলোকে আগতীয়াকৈ এটা বোধ হয় সেই অধিবক্তাজনৰ বুদ্ধিৰ মতেই তেওঁলোকে আগতীয়াকৈ এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি তেওঁলোক যে ইচ্ছুক তেওঁলোকে যে সমগ্ৰ বিষয়টোক লৈ যে তেওঁলোকে আৰক্ষীক সহযোগিতা কৰিবলৈ ইচ্ছুক আৰু তেওঁলোকে যেনেদৰে লাগে তেনেদৰে আৰক্ষীক সহযোগিতা কৰিম বুলি এটা ভিডিঅ' ইতিমধ্যে তেওঁলোকে প্ৰেৰণ কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে চাৰেণ্ডাৰ কৰিবলৈ যাম বুলিও তেওঁলোকে ৰাজহুৱাকৈ ঘোষণা কৰি পেলাইহে চাৰেণ্ডাৰ কৰিবলৈ গ'ল এই কথাটোৱে প্ৰমাণ কৰে যে ক'ৰবাত নহয় ক'ৰবাত আচলতে তেওঁ চুমি আৰু তাৰ্কিকে গোটেই বিষয়টো বেলেগ এটা দিশত অধিবক্তাৰ বুদ্ধিমতেই যে তেওঁলোকে এই কামটো কৰিছে নিশ্চয়কৈ তেওঁলোকৰ ভিডিঅ' বাৰ্তাত সেই কথাখিনি আৰু চুমি বৰাৰ যদি আমি বিমল ফুকন মহন্ত চুমি বৰাৰ যদি কথাখিনি আমি মন কৰোঁ কালি ভিডিঅ' বাৰ্তাটোত উল্লেখ কৰিছে তেওঁ কিন্তু আৰম্ভণিতে কথাখিনি কৈছে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগবোৰ একেবাৰে মিছা বুলি কিন্তু কৈছে গোটেইবোৰ নস্বাত কৰিবলৈ চেষ্টা কৰিছে এয়া সাংবাদিকেহে তেওঁক বাতৰি সম্প্ৰচাৰ কৰি এনে এটা পৰ্যায় পোৱালৈকে যে তেওঁ আত্মসমৰ্পণ কৰিবলৈ বাধ্য অথবা তেওঁক যিধৰণে সমালোচনা কৰিছে সেইখিনি তেওঁ সহ্য কৰিব পৰা নাছিল এতিয়া তেওঁ মানসিকভাৱে প্ৰস্তুত বুলি কৈছে আমি এনেকৈ ভাবিব পাৰোঁ নেকি এতিয়া মানসিকভাৱেও প্ৰস্তুত তাৰোপৰি সুন্দৰ পৰিকল্পনা কৰি দুয়োগৰাকী এতিয়া আহিছে মানসিকভাৱে প্ৰস্তুত নহয় ইতিমধ্যে মানসিকভাৱে দুয়োগৰাকী বিধ্বস্ত বুলিহে আমাৰ হাতত এটা তথ্য আছে কিন্তু ক'ব লাগিব যে তেওঁলোকে অধিবক্তাই গোটেই বিষয়টো আদালতৰ মজিয়াত কেনেদৰে আচলতে সেই আদালতৰ মজিয়াত হ'ব লগা ৰণখন জয় কৰিব পাৰে তাৰ বাবে অধিবক্তা যিকোনো অধিবক্তাই পৰিকল্পনা কৰিব গতিকে সেই পৰিকল্পনাৰ এটা অংশ হিচাপে যিহেতু ভিডিঅ'টো বাহিৰলৈ আহিলে গতিকে সেই পৰিকল্পনাতেই আচলতে তেওঁলোকে এটা যিখিনি কথা ক'ব লাগে সেই কথাখিনি ইতিমধ্যে অধিবক্তাগৰাকীয়ে কৈছে আৰু সেইমতে আচলতে চুমি বৰাই সেই কথাখিনি কোৱা বুলি সেই ভিডিঅ'টো চাই অনুমান কৰিব পৰা যায় গতিকে এতিয়া বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব দুখন যুঁজ এক চুমি বৰাই যিটো নহয় তেওঁৰ লগত কোনো এনেধৰণৰ অপৰাধৰ লগত তেওঁ জড়িত নহয় বুলি যিটো কথা কৈছে সেই অপৰাধটোৰ লগত জড়িত নহয় বুলি কোৱা কথাটো কিমান দূৰ সত্য তাক কেনেদৰে আদালতত উপস্থাপন কৰিব সেইটো এটা বিষয় আৰু তাৰ সমান্তৰালকৈ আৰক্ষীয়ে যে তেওঁ আচলতে এই গোটেই বিষয়টোৰ লগত যে পোনপটীয়াভাৱে জড়িত সেই কথাটো কেনেদৰে আৰক্ষীয়ে প্ৰমাণিত কৰিব এই দুয়োটাই গুৰুত্বপূৰ্ণ বিষয় গতিকে এতিয়া এই যুঁজখনত চুমি বৰাৰ বিৰুদ্ধে বহু দীঘলীয়া তথ্য প্ৰমাণৰ তালিকালৈকে ওলাই গৈছে আজি চুমি বৰাই সেয়া নহয় বুলি কৈ লাভ নাই আমি নাই কোৱা ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুজল আগৰৱাল যিগৰাকী গোচৰটোৰ ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁ নিজে সংবাদমেল পাতি মুখ্যমন্ত্ৰী ডিব্ৰুগড়লৈ যোৱাৰ আগদিনা এক সংবাদমেল পাতি ঘোষণা কৰিছিল যে চুমি বৰাৰ লগত আচলতে এই যিজন আচলতে বিশাল ফুকনৰ সম্পৰ্ক কি তেওঁলোকৰ আচলতে সম্বন্ধ কি সম্পৰ্ক কি আৰু অৰ্থনৈতিক লেনদেন কি সেই সকলো কথা তেওঁলোকে ইতিমধ্যে স্পষ্ট কৰিছে এতিয়া চুমি বৰাই সাংবাদিকে কিবা কৰিছে বুলি আচলতে ক'বলৈ দিয়া হৈছে আৰু সেই ক'বলৈ দিয়া যিটো পৰিকল্পনা মতে তেওঁ কৈছে গতিকে চুমি বৰাই নাজানে যে তেওঁৰ বিৰুদ্ধে কি তথ্য প্ৰমাণ এতিয়ালৈকে আৰক্ষীয়ে লাভ কৰিছে যদি তথ্য প্ৰমাণ নাই তেতিয়াহ'লে পলাই থাকিবলৈ প্ৰয়োজন হোৱা নাছিল সাংবাদিকে বাতৰি কৰিলে বুলি পলাই থাকিবলৈ আজিলৈকে কোনো পলাই থকা নাই আৰু যিসকলে অপৰাধ কৰে তেওঁলোকে পলাই থাকে
তাৰ সমান্তৰালকৈ চুমি বৰাই নহয়, চুমি বৰা পৰিয়ালৰ বাকী সদস্য সকলো পলাই আছে। তাৰ্কিকৰ ভাতৃক ধৰা হৈছে বিহাৰৰ পৰা, মুজফ্ফৰপুৰৰ পৰা। তেওঁ পলায়নৰ সিদ্ধান্ত লৈছিল নেপাললৈ। কিয় এইবিলাক এনেদৰে পলাবলৈ সিদ্ধান্ত লৈছিল? সাংবাদিকে পলাবলৈ দিছিল নেকি? যদি তেওঁলোকে অপৰাধ নাই কৰা, তেওঁলোকে মুকলিকৈ সংবাদমেল পাতি বা আৰক্ষীক গৈ বিষয়টো সম্পৰ্কত অৱগত নকৰিলে কিয়? তেওঁলোক আদালতলৈ গৈ সাংবাদিকৰ বিৰুদ্ধে থিয় নহল কিয়? তেওঁলোকে কিয় অসম এৰি পলোৱানৰ সিদ্ধান্ত লৈছিল? অসম এৰি অন্য ৰাজ্যত আত্মগোপনৰ ৰহস্য কি থাকিব পাৰে? নিশ্চয়কৈ যদি আৰক্ষীক সহযোগিতা কৰাৰ কথা ইমানেই ভাবিছিল, প্ৰথম অৱস্থাত কিয় নকৰিলে? আজি 7-8টাকৈ দিন এই যে পলাই ফুৰিলে, তাৰ পাছত যে আহি কৈছে যে আৰক্ষীক এতিয়া সহায় কৰিম, মোক ইমান বেছি সমালোচনা কৰিছে, এইখিনি ভুল আচলতে মই কৰাই নাই, ট্ৰেডিঙৰ বিষয় আছিল কিন্তু ট্ৰেডিং আঁতৰি মোৰ ওপৰত পৰিল। ট্ৰেডিঙৰ বিষয়টো তেওঁ জড়িত, ট্ৰেডিঙৰ সৈতেতো বিশাল ফুকন জড়িত, ট্ৰেডিঙৰ জৰিয়তেতো চুমিয়েও প্ৰবঞ্চনা কৰিছিল বুলি কথাখিনি উল্লেখ আছিল। চুমি প্ৰবঞ্চনা জালখনৰ আচলতে মূল প্ৰক্ৰিয়াটোৱে আছিলে ট্ৰেডিং। ট্ৰেডিঙতে আৰম্ভ হ'ল, কিন্তু ট্ৰেডিঙৰ গোটেই তদন্ত ৰাজ্যজুৰি 15খন জিলাই এই ট্ৰেডিঙৰ বিৰুদ্ধে অভিযান চলাই আছে। কিন্তু 15খন জিলাই অভিযান চলাই থাকিলেও দেখা পোৱা যায় এতিয়ালৈকে প্ৰায় 60জন লোক আটক হ'ল, 60জন লোক গ্ৰেপ্তাৰ হ'ল। গতিকে 60জন লোকে এই গ্ৰেপ্তাৰ হৈ, কিন্তু তেওঁলোকতো সকলো পলাই থকা নাই। চুমিৰ দৰেতো সকলোৱে এনেদৰে এই ভয়ংকৰ ৰূপত জালখন পেলোৱা নাছিল। বাকী কোনো যিসকলে প্ৰবঞ্চনা কৰিছে, আৰক্ষীয়ে বিচাৰিছে, সেইসকলৰ বাতৰি বাঢ়িছে, কাহিনী ইমানতে শেষ। চুমিৰ দৰে চোং সলাই চোৰৰ দৰে আচলতে তেওঁলোক পলাই থকাৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটো প্ৰমাণ কৰে কৰবাত তেওঁলোকে ভবাতকৈ বেছি দোষী। তেওঁলোকে ভিডিঅ'ত কোৱাতকৈ তেওঁলোক আচলতে অধিক পৰিমাণৰ এই বিষয়টোৰ লগত জড়িত, আৰু তেওঁলোকে সাংস্কৃতিক কৰ্মী দেখুৱাই সমাজত নিজকে সাংস্কৃতিক কৰ্মী হিচাপে প্ৰতিষ্ঠা কৰি আৰু সেই সাংস্কৃতিক মনৰ অধিকাৰী হৈ দেখুৱাই, কিন্তু তেওঁলোকে যে লুটপাট চলাই গৈছিল আৰু এনেদৰে কিবা হাজাৰ কোটি টকাৰ যে তেওঁলোকে ইতিমধ্যে ৰাইজৰ ধন আত্মসাৎ কৰিলে, আৰু সেইসকল লোকক তেওঁলোকে টাৰ্গেট কৰিছিলে যিসকল লোকে আচলতে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব পাৰে, আৰু সমান্তৰালকৈ যদি কালিলৈ ধনখিনি আত্মসাৎ হয় তেওঁলোকে যাতে ক্লেইম কৰিবলৈ নাহে। গতিকে তেনেকুৱা ধৰণৰ অধিকাংশ লোককেই কিন্তু তেওঁলোকে টাৰ্গেট কৰিলে, আৰু সেয়াই তেওঁলোকৰ দেখা গ'ল। অৱশেষত আজিলৈকে কিন্তু কোনো লোকে এখন FIR দাখিল নকৰিলে। নিশ্চয়কৈ এই কথাটো কিন্তু আমি পাতিবলগীয়া আছে। বিমল ফুকন মহন্ত, আমাৰ এইখন বাতৰিৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে। আমি পৰৱৰ্তী বুলেটিনত আকৌ আপোনাৰ কাষলৈ যাম, আপোনাৰ জৰিয়তে আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এইখিনি তথ্য জনোৱাৰ বাবে বিমল ফুকন মহন্ত, মই আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।